নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 4 মে 2025 অসমীয়া 20 বহাগ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:29 আৰু সূৰ্যাস্ত সময় 5:46। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি ডিহাইড্ৰেশ্যনৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। মাতৃৰ স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব। সৰু সৰু কথাবোৰত মানসিক চাপ ল'ব নালাগে। ব্যৱসায়ীসকলে সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। সন্ধিয়া কোনো অনুষ্ঠানত উপস্থিত থাকিব পাৰে। বৃষ ৰাশি। আপুনি আপোনাৰ যোগাযোগ শৈলীৰে মানুহক আকৰ্ষণ কৰিব। আপোনাৰ মনত নতুন নতুন সৃষ্টিশীল ধাৰণা উদ্ভৱ হ'ব। আপোনাৰ কৰ্ম পদ্ধতিৰ উন্নতি হ'ব। আজি আপুনি উৎকৃষ্ট অনুভৱ কৰিব। হয়তো আপুনি আজি তীৰ্থক্ষেত্ৰলৈ যোৱাৰ কথা পৰিকল্পনা কৰিছে। মিথুন ৰাশি। পৰিয়ালত সমন্বয়ৰ অভাৱ হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় কামত বেছি সময় নষ্ট নকৰিব। বিত্তীয় লেনদেনত ভুল হ'ব পাৰে। আজি চোকা বাদ্যযন্ত্ৰ সাৱধানে ব্যৱহাৰ কৰক। কৰ্কট ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট অনুশাসিত হ'ব। ঘৰৰ মানুহবোৰ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজি আপুনি ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। সিংহ ৰাশি। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব। আপুনি আপোনাৰ আক্ৰমণাত্মক আচৰণৰ লক্ষ্য হৈ পৰিব পাৰে। ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব। ভুল কথা প্ৰমাণ কৰি সময় নষ্ট নকৰিব। আনৰ প্ৰতি বহুত আশা ৰখাটো ঠিক নহয়। কন্যা ৰাশি। শিল্প জগতৰ লগত জড়িতসকলে সন্মান অৰ্জন কৰিব। নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। চৰকাৰী কৰ্মচাৰীৰ ওপৰত মানসিক চাপ কম হ'ব। আপোনাৰ প্ৰতিভাই হয়তো মানুহৰ সন্মুখত নতুন ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব। তুলা ৰাশি। ব্যৱসায়ৰ সন্দৰ্ভত আপুনি গুৰুত্বৰ প্ৰচেষ্টা চলাব। পৰিয়ালত ভাল পাৰস্পৰিক সমন্বয় থাকিব। বন্ধুসকলে আপোনাক অতি সহায়কাৰী বুলি প্ৰমাণিত হ'ব। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। সন্ধিয়ালৈকে পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত হ'ব। বৃশ্চিক ৰাশি। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সাৱধান হোৱা উচিত, কিয়নো উৰা বাতৰি বিয়পিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি দুপৰীয়াৰ আগতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। বাতবিষ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। আপোনাৰ জীৱনসংগীৰ লগত কাজিয়া হ'ব পাৰে। ধনু ৰাশি। দিনটো আপোনাৰ বাবে অনুকূল নহয়। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তিত। নতুন কামত বাধা আহিলে আপোনাৰ মনটো বিচলিত হ'ব পাৰে। ব্যৱসায়ত আপুনি কিছু বাধাৰ সন্মুখীন হ'ব। দৈনন্দিন কাম কাজ অনুশাসিত কৰি ৰাখক। বিদ্বান লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। মকৰ ৰাশি। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। আপোনাৰ কৃতিত্বৰ বিষয়ে আপোনাৰ বন্ধু মহলত আলোচনা হ'ব পাৰে। আপোনজনৰ বাবে উপহাৰ কিনিব পাৰে। মনোৰঞ্জনৰ প্ৰতি আপুনি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব। কুম্ভ ৰাশি। আজি আপুনি হয়তো কিছুমান প্ৰত্যাহ্বানমূলক কাম হাতত ল'ব পাৰে। মানুহৰ সমস্যা সমাধানত আপুনি ভূমিকা ল'ব। অৱশ্যে ব্যক্তিগত সম্পৰ্কত কোনো সমস্যা হ'লে আজি তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিব লাগে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু উপহাৰ কিনিব পাৰে। আজি ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাল পৰীক্ষাৰ ফলাফল লাভ কৰিব। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আজি পেটৰ বিষৰ সমস্যাত ভুগিব পাৰে। গধুৰ খাদ্য নাখাব। আজি ৰিস্কি বিনিয়োগ নকৰিব। আজিৰ দিনত গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তি কৰাটো পৰিহাৰ কৰক। শিশুৰ ভৱিষ্যতক লৈ কিছু চিন্তা থাকিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।